Hello, this is Healthcast আৰু মই ডক্টৰ ধ্ৰুৱজ্যোতি গগৈ এটা আনাদাৰ এটা এপিসোড লৈ আপোনালোকৰ আগলৈ আহিছো এটা খুব ইম্পৰ্টেন্ট টপিক ঠাণ্ডাৰ দিন গোটেই অসমত আৰু আমাৰ ডায়াগনষ্টিক চেণ্টাৰবোৰতে হওক বা বিভিন্ন হস্পিটেল বিলাকত আমি দেখিছো যে ৰোগী আহিছে আমাৰ ওচৰত কিন্তু সেই বেছিভাগ ৰোগীৰে বেছিভাগে কাহি আহিছে আৰু গোটেই অসম জুৰি এতিয়া মানুহে কাহি আছে সেইটো মই জানো ইফালে গলে হেতু শুনো কাবাৰ লগত ফোন কৰিলে দূৰৰ মানুহৰ লগত শুনো যে কাহি আছে আৰু এই কাহটো এনেকুৱা কাজে এইখিনি সময়তে হয় আৰু বহুত দিন থাকে গতিকে সকলোৰে এটো প্ৰবলেম দুদিন মান আগতে যদি আপোনালোকে আমাৰ ভিডিও চাইছে দেখিছে ময়ো কাহি আছিল তো মই এতিয়া পৰিত্ৰাণ পালো কেনেকৈ পালো এইখিনি কথা ডিসকাস কৰিম আজি আৰু বিশেষকৈ মই খলাগ ল'ব লাগিব দুলিয়াজানৰ পৰা অসীমা হাজৰিকা দত্ত বাইদেউ আৰু তেখেতে আমাক সুধিছিল যে তেখেতৰ এনে ধৰণে কাহ হয় আৰু বহুত দিন থাকে পৰিত্ৰাণৰ কাৰণে কি উপায় জনাবৰ কাৰণে মোলৈ এটা মেছেজ লিখিছিল ধন্যবাদ আপুনি হেৰি কমেন্টত আমাক কোৱেশ্চনটো খুদাৰ কাৰণে আৰু আপোনাৰ কোৱেশ্চনৰ আনসাৰ হিচাপে আজিৰ এই ভিডিওটো প্ৰস্তুত কৰি লৈ আহিছো আৰু ৰাইজক জনাবৰ কাৰণে কওঁ যে অসীমা হাজৰিকা দত্ত তেখেত অসম চৰকাৰৰ যুৱৰত্ন এৱাৰ্ড পোৱা এগৰাকী মহিলা এন্ট্ৰপ্ৰেনিউৰ তেখেতে বিভিন্ন ধৰণৰ অসমীয়া খাদ্য বস্তুৰ লগত কাম কৰি আছে আৰু তেখেতৰ কামবিলাক দেখি আমি খুব উৎসাহিত আৰু মই কওঁ যে তেখেতৰ পেজ যেটো আছে সকলোৱে ফলো কৰক আৰু সকলোৱে উৎসাহিত হওক আৰু সকলোৱে আগুৱাই হওক চৰকাৰী চাকৰি বা যিকোনো চাকৰিৰ কাৰণে ৰৈ নাথাকিব এতিয়া আমি মূল কথা লৈ আহোঁ এতিয়া যেটো কাহ হয় আপোনালোকে চাব গোটেই অসম জুৰি হৈছে এটো শুকান কাহ এটা শুকান কাহ বুলি কওঁতে ইয়াত এটা কথা আছে এই যে কাহুতে আমি অকনমান থু ওলাই বা অকনমান খেকাৰ ওলোৱা নিচিনা এটা অৱস্থা হয় হেতুক আমি কওঁ মিউকাস বুলি ঠিক আছে এটুক মিউকাস বুলি কওঁ হেতু কিন্তু প্ৰডাক্টিভ বা খেকাৰ ওলোৱা কাহ নহয় হেতু ভুল নকৰিব মানুহক আমি খুদিলে ৰোগীক যেতিয়া খুদু যে আপোনাৰ কাহটো শুকান নে খেকাৰ ওলাই তো কয় খেকাৰ ওলাই নহয় হেতু মিউকাসে ওলাইছে সামান্য পৰিমাণে ওলাইছে যেটো খেকাৰ ওলোৱা কাহ হেতু আপুনি শুনিলে গম পাম যে মানুহজনৰ মানে উশাহ নিশা ল'ব সেই উশাহ নিশাটো ঘেৰ কৰি থাকিব আৰু খেকাৰ ওলালে গালমান খেকাৰ ওলাব কমকে নোলাই সেইবিলাক সাধাৰণতে হয় কিবা বেমাৰ বা অসুখ বিসুখৰ কাৰণে যেনে টিউবাৰকুলোচিছ তাতহে প্ৰডাক্টিভ কাফ বিলাক হয় য'ত মানে যথেষ্ট পৰিমাণে খেকাৰ বা থুই ওলাই আৰু যেটো আমাৰ এতিয়া গোটেই অসমত হৈ আছে ঠাণ্ডাৰ কাৰণে হেতুত এটো মানে ৰিলেটিভলি ড্ৰাই কাফ তো এটো হল ড্ৰাই কাফ তো ড্ৰাই কাফত কি হয় যে কোনে প্ৰথম কথা এটো আপোনালোকে ভুল নকৰিব যে এটো প্ৰডাক্টিভ কাফ নহয় এটো ড্ৰাই কাফ মানে শুকান কাহ আৰু এই শুকান কাহটো ক'ত হয় এই আমাৰ অসমৰ নিচিনা যেটো নৰ্থ ইষ্টাৰ্ণ বেল্ট আছে নৰ্থ ইষ্টাৰ্ণ ৰিজন আছে এটো সাইডত হয় কি হয় আমাৰ এটা এটো যেটো আমাৰ জলবায়ুৰ যেটো প্ৰভাৱ আছে ইয়াত মানে ধৰি লওক মইশ্চাৰ আছে ঠাণ্ডা দিন আৰু এটা কথা হয় কি ইম্পৰ্টেন্ট এতিয়া গৰমৰ পৰা হঠাতে ঘপকে ঠাণ্ডা আহি গ'ল এই এনেকুৱা খিনিতে এই বস্তুটো হয় এটা কিহৰ কাৰণে হয় মেইনলি ভাইৰাছৰ কাৰণে হয় আৰু ভাইৰাছৰ এটা কোনটো ভাইৰাছ বুলি যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহলে জানিব এই ভাইৰাছটো কোনো নামগুণ নাই কাৰণ ইমানে ভাইৰাছৰ প্ৰকাৰ আছে কিন্তু ইহঁতৰ এটা জাতি আমি ধৰিব পাৰো যে কোনটো জাতিৰ ভাইৰাছে আপোনাক এটেক কৰে বেছিকৈ হেতু হল ৰাইনো ভাইৰাছ ৰাইনো বুলি কৈ দিলে আমাৰ অসমীয়া মানুহ আপোনালোকে গড়টো নেভাবিব স্পেলিংটো একেই ৰাইনো ভাইৰাছ অৰ্থাৎ ৰাইনো মানে আমাৰ মেডিকেলৰ ভাষাত নাক বা নাকৰ লগত জড়িত যিখিনি অংগ প্ৰত্যংগ এইখিনি ৰাইনো বুলি কওঁ তো ৰাইনো ভাইৰাছ বুলি তাৰ বিভিন্ন প্ৰজাতি আছে আৰু কোনটোৱে কেতিয়া বা কোন বছৰ কোনটো সময়ত কোনটো ভাইৰাছে এটেক কৰিব আপুনি নাজানে কিন্তু সেই ৰাইনো ভাইৰাছৰ হিহঁতৰ যেটো এটেক কৰা প্ৰকাৰ আৰু যেটো মানে তাৰ মানে হেৰি যেটো পৰিমাণ হেতু প্ৰায় একে থাকে হেতু কাৰণে ৰাইনো ভাইৰাছে আপোনালোকে থুলমুলকে জানি লওক ৰাইনো ভাইৰাছ বুলি এটা ভাইৰাছ আছে যেটো এটেক কৰাৰ পিছত আমাৰ এই ঘটনাটো হয় এটা কেতিয়া হয় একটো আপোনালোকে ঠাণ্ডা দিনত হয় জানিলে আৰু এটা সময় আছে যেটো সময়ত এনেকুৱা ধৰণৰ কাহটো হয় হেতু হল এতিয়া যে ঠাণ্ডা দিন চলি আছে ঠাণ্ডা দিনৰ পৰা ঠিক গৰম আহিব আৰু ধৰি লওক মাৰ্চৰ লাষ্টৰ ফালে বা এপ্ৰিলৰ আৰম্ভণিতে এনেকুৱা সময়তে হ'ব তেতিয়া আকৌ কি হয় ঠাণ্ডাৰ পৰা আমি এতিয়া ছয়টাৰ পিন্ধা আৰম্ভ কৰিছোহে তো ছয়টাৰ পিন্ধা আৰম্ভ কৰি পেলাই যেতিয়া আমি থাকিম সেইটো সময়ত গৰম আহিব তো আমাৰ কি হয় যে গৰম লাগি গৈছে হঠাতে আমি মানে সোয়েটাৰটো এটা খুলি দিওঁ এই গৰম লাগিছে কিছুমানে ফেন চলাই দিয়ে সোনকালে ফেন চলাই দিয়ে কিন্তু তেতিয়া মন কৰিব যে যেটো আমাৰ যেটো পৰিবেশৰ যেটো এম্বিয়েন্ট টেম্পাৰেচাৰ বুলি কোৱা হয় এম্বিয়েন্ট মানে আপোনাৰ পাৰিপাৰ্শ্বিকভাৱে গোটেই আপোনাক আগুৰি যেটো মানে হেৰি আছে মানে যেটো জলবায়ু আছে সেইটো ইমান গৰম হৈ যোৱা নাই
খালি ৰ'দটো একদম চেংচেংকে ওলাই যে গৰম উঠে চেংচেংকে ওলোৱা ৰ'দটো যেতিয়া গৰম উঠে তেতিয়া আমি লগালগ ছুৱেটাৰটো এটা খুলি দিওঁ কিন্তু এম্বিয়েণ্ট টেম্পাৰেচাৰটো কম হৈ থাকে তেতিয়া প্ৰথম আমাৰ এই তেনেকৈ আৰু ফেন চলাই দিওঁ তো ফেন চলাই দিয়াৰ পিছত তাৰপিছতে কাহটো আৰম্ভ হয় আৰু এতিয়া ঠাণ্ডা দিনত আৰম্ভ হয় কেনেকৈ যে আপুনি একদম পূজালৈকেতো আমি ছুৱেটাৰ জেকেট ইমান পিন্ধাই নাছিলোঁ তো গৰমেই হৈ আছিল গৰমত আমি ফেন চলাই শুই আছোঁ হঠাতে ঠাণ্ডা দিন আহি গ'ল লাহে লাহে গম নোপোৱাকৈ ঠাণ্ডা দিন সোমাই যায় আৰু যিটো এম্বিয়েণ্ট টেম্পাৰেচাৰ একেই সেই এম্বিয়েণ্ট টেম্পাৰেচাৰটো হঠাতে ডাউন হৈ যায় কিন্তু আমাৰ যিহেতু আমাৰ অভ্যাসে চলি আছে গৰমেই উঠি থাকে গতিকে আমি মানে ছুৱেটাৰ নিপিন্ধোঁ বা কাপোৰখন উলিয়াই কম্বলখন উলিয়াই নলওঁ গতিকে তেনেকৈ কৰোঁতে প্ৰথম এই আপোনাৰ কাহটোৱে আপোনাক লম্ভিব মানে প্ৰথম লম্ভিব তো লম্ভাৰ লগে লগে কি হয় এইটোতো ভাইৰাছ হোৱাৰ লগে লগে প্ৰথম আপোনাৰ কি হ'ব থ্ৰ'টত মানে আপোনাৰ ইনফ্লেমেশ্যন হ'ব ইনফেকশ্যন নহয় আকৌ দেই ইনফেকশ্যন আৰু ইনফ্লেমেশ্যন দুটা ৱৰ্ড আছে মিছ নকৰিব ইনফ্লেমেশ্যন মানে সেই ভাইৰাছটোৱে আপোনাক ডিঙিটো চেৰচেৰাব আপুনি মন কৰিব প্ৰত্যেকটো পানী লগাৰ আগতে আপোনাৰ ডিঙিটো খুব চেৰচেৰাই মাতটো আপোনাৰ ঘে ঘে কৰিব কথা ক'ব মন নাযাব ভোক নালাগিব পাৰে এনেকুৱা ধৰণৰকৈ আৰম্ভ হ'ব খুব মাইল্ড চিম্পটম আৰু সেই মাইল্ড চিম্পটম আমি কি কৰোঁ সাধাৰণতে ধৰি লওক খুব চেৰচেৰাই নাক চাক তেতিয়া আমি বিভিন্ন ধৰণৰ টেবলেট জ্বৰৰ টেবলেট এনেকুৱা ধৰণৰ খাই দিওঁ তো খাই দিলে আপোনাৰ দৰৱটো খালে আপোনাৰ এনেই চেৰচেৰণি জ্বৰ এইবিলাকতো ভাল হৈ যাব কিন্তু আপোনাৰ ভাল নহ'ব কি এই ভাইৰাছটোতো ভাইৰাছ হয় আৰু ভাইৰাছৰ কাৰণে কোনো দৰৱ নাই ভাইৰাছ আপোনালোকে জানে কৰোনা ভাইৰাছৰ কোনো দৰৱ নাছিলে ই নিজেই ভাল হয় অৰ্থাৎ আমাৰ বডিৰ যিটো ইমিউনিটি বা ৰেজিষ্টেঞ্চ ছিষ্টেম এইটোৱে তাক মানে বশ কৰি পেলায় তেতিয়াহে মানে সেই কৰোনা ভাইৰাছটো ঠাণ্ডা হয় ঠিক তেনেকৈ এইটো ভাইৰাছটো নিজেই ভাল হ'ব ধৰি লওক 2-3 দিনৰ পিছত আপোনাৰ অসুখ বিসুখ জ্বৰ এইখিনি ভাল হৈ যাব কিন্তু তাৰ কি হ'ব ভাইৰাছটোৰ কাৰণে ইনফ্লেমেশ্যনটো থাকি গ'ল আপোনাৰ হেৰিত যিটো থ্ৰ'টত এইটোক আমি ফেৰিনজাইটিছ বুলি কওঁ লেৰিনজাইটিছ বুলি কওঁ এনেকুৱা ধৰণৰ আপোনাৰ সেই ইনফ্লেমেশ্যনটো চলি থাকিব অৰ্থাৎ চেৰ কৰি থাকিলে এতিয়া ইনফ্লেমেশ্যন মানে কি ইনফ্লেমেশ্যন মানে যদি বুজাব বিচাৰোঁ তো আপুনি চিম্পল ভাবি লওক যে আপোনাৰ যদি ইয়াতে মই চিকুট মাৰি দিওঁ গাত চিকুট মাৰি দিওঁ তো ৰঙা পৰিব বা এক থাপৰ যদি মাৰি দিওঁ সেইখিনি জেগা ৰঙা পৰিব এই ৰঙা পৰাটো বা ফুলি যোৱাটো এইখিনিকে আমি ইনফ্লেমেশ্যন বুলি কওঁ এতিয়া যেতিয়া ভাইৰাছটোৱে আপোনাৰ ডিঙিত মানে থ্ৰ'টত আপোনাৰ ইনফ্লেমেশ্যন কৰিলে ফেৰিনজাইটিছ লেৰিনজাইটিছ এইবিলাক কৰিলে তো আপোনাৰ চেৰচেৰালে লাহে লাহে তাত কি হ'ব তাত আপোনাৰ কাহটো আহিব আকৌ কাহটো আহিলে কি হ'ব ধৰি লওক আপোনাক একেটাই কথা যেনেকৈ আপুনি থাপৰ মাৰি দিলে বস্তুটো ৰঙা পৰি যায় বা চিকুট মাৰি দিলে ৰঙা ঠিক তেনেদৰে আমি যেতিয়া জোৰকৈ কাহ মাৰিলে কি হয় আমাৰ থ্ৰ'টৰ ভিতৰৰ যিটো মিউকোছা মানে এই যে আমাৰ মুখৰ ভিতৰৰ গুলপীয়া ৰঙৰ যিখন ছাল এই মিউকোছাখন তেতিয়া মানে কি হয় ঘপকৈ জোৰকৈ কাহি দিওঁ যেতিয়া এনেকৈ ঘপকৈ লৰে জোৰকৈ লৰে তো লৰিলে কি হয় সেই থাপৰ মাৰি দিয়া নিচিনা হয় আপোনাৰ সেই ভিতৰত যে ডিঙিৰ ফেৰিংছ বা লেৰিংছৰ যিখন মিউকোছা সেইখন খুব জোৰত মানে এনেকৈ লৰ খায় বা ভকেল কৰ্ডটো ইভেন খুব জোৰকৈ এনেকৈ ঝটকা খাই পেলাই মানে লৰি যাব আৰু লৰি গ'লে কি হ'ব সি আকৌ দুখ পালে গতিকে কাহিলে লৰিলে দুখ পালে আকৌ ইনফ্লেমেশ্যন হ'ল আকৌ থাকিলে আকৌ কাহিলে আকৌ ঝটকা খালে আকৌ দুখ পালে আকৌ ইনফ্লেমেশ্যন হ'ল আকৌ কাহ হ'ল এইটো এটা চাইকেল হয় এই চাইকেলটো ৰিপিট হৈ থাকিলে কি হ'ব আপোনাৰ কাহ আহি থাকিব অৰ্থাৎ আপোনাৰ কাহটো ভাল নহয় সেইটো কাৰণে আপুনি চাব যে এই যিটো ঠাণ্ডা দিনৰ বা এইখিনি সময়ৰ যিটো কাহ বতৰৰ কাহ যিটো এইটো শুকান কাহ আৰু বহুত দিন থাকে এমাহ 1.5 মাহ মানুহে কাহিয়ে থাকে ভালেই নহয় কিয় কাৰণে ভাল নহয় কাৰণ আপোনাৰ ৰেষ্টেই নাই আপুনি মই ক'লোঁ নহয় যেনেকৈ আপুনি কাহ মাৰি দিলে আকৌ ৰঙা পৰিলে আকৌ ফুলিলে আকৌ ইনফ্লেমেশ্যন হ'ল আৰু সেইটোৱে গৈ আকৌ ফাৰ্ডাৰ কাহক জন্ম দিলে ঠিক এনেকৈ ৰিপিট হৈ থাকিব আৰু লগতে কথা এটা হয় কি এই যেতিয়া এনেকুৱা ধৰণৰ হয় এতিয়া আমাৰ আইডিয়াটো কি ভাল কৰিবলৈ হ'লে আইডিয়াটো কি ভাল কেনেকৈ হ'ব এতিয়া আমি সেইটো কুৱেশ্যনত আহি যাওঁ যে ভাল হ'বলৈ হ'লে আপুনি কি কৰিব লাগিব আপোনাৰ কাহটো নাহিব লাগিব কাহটো আচলতে আপোনাৰ মন কৰিব কাহটো আহে কেনেকৈ কাহটো আহে যে খুৰখুৰণি হয় খুৰখুৰণি হ'লে আপুনি এনেকুৱা লাগে যে ডিঙিটো কাহ মাৰিলে কিবা এটা ওলাই যাব কিন্তু নাযায় আপোনাৰ লাগিব যে কাহ মাৰি দিম অকণমান খেকাৰ ওলাই যাব তাৰপিছত মই ৰিলিফ হৈ গ'লোঁ একদম ভাল হৈ গ'লোঁ কিন্তু তেনেকুৱা নহয় একচুৱেলি কি হ'ব লাগে কাহটো নাহিবলৈ বা কাহৰ যিটো এই চাইকেল মই আপোনালোকক বুজাই দিলোঁ এইটো ইণ্টাৰাপ্ট কৰিব লাগিব মানে চাইকেলটো ৰৈ যাব লাগিব ৰৈ কেনেকৈ যাব ৰৈ যাবলৈ হ'লে আপুনি কাহ নেমাৰিব লাগিব এতিয়া কাহ নেমাৰিবলৈ হ'লে আপুনি ইনফ্লেমেশ্যন নহ'ব লাগিব মানে ফাৰ্ডাৰ কাহ নহ'লেই সি ৰ'ব নহয় জানো আপোনাৰ যিখন মিউকোছাখনে ৰেষ্ট পাব তো ৰেষ্ট দিবলৈ হ'লে আপুনি কেনেকৈ কিয় নোৱাৰে কাৰণ কেলৈ ধৰি লওক আমি সকলো মানুহ আমি দিনটোতো কথা পাতোঁ
কাৰোবাৰ লগত কথা পাতিলোঁ কথা কোৱাৰ লগে লগে জানে ভকেল কৰ্ড বা যিটো আমাৰ হেৰিটো থাকে আমাৰ সাউণ্ড বক্স যিটো ফেৰিংছ লেৰিংছ এইবিলাক বস্তু এইবিলাকৰ প্ৰায় আমাৰ মাতটো বা ভইচটো বা সাউণ্ডটো সৃষ্টি হয় এতিয়া আপুনি দিনটোতো কথা নপতাকে থাকিব নোৱাৰে কাৰোবাৰ লগত কথা পাতে ঐ আমুকটো আনগে যা বোলে এই ভাত দিছোঁ আহা বা মই যাওঁ দেই মই আমুকলৈ গৈ আছোঁ কোনটো আমি কথা পাতিম অফিচত হ'লেও কথা পাতিলে কি হ'ব আপোনাৰ যিটো মানে সাউণ্ড বক্স লেৰিংছ ফেৰিংছ এইখিনি বস্তু আপুনি এক্টিভেট কৰি দিয়াৰ লগে লগে সিটো আধা ইনফ্লেমড হৈ আছিলি গতিকে সি আকৌ লগে লগে মানে তাৰ ইনফ্লেমেশ্যনটো আহি গ'ল বা সি সজাগ হৈ গ'ল আৰু লগে লগে পিৰপিৰণি উঠিলে আপুনি আকৌ কাহিলে তো এই যে আপুনি কথা নোকোৱাকৈ মনে মনে বহি থকাটো আমাৰ কাৰণে পচিবল নহয় সেইটো কাৰণে সেই বাৰে প্ৰতি সেই বস্তুটোৰ চাইকেলটো আকৌ ৰিপিট হৈ থাকিব গতিকে আপুনি চাব গ'লে ওপৰে আপুনি ইয়াৰ কোনো উপায় নাই যে আপুনি তাক মানে ভাল কৰিব কিন্তু উপায় আছে নথকা নহয় এতিয়া মই উপায়বিলাক কৈ আছোঁ যে আপুনি কেনেকৈ কৰিব সাধাৰণতে আমি কি কৰোঁ যে আমাৰ ঘৰত যেনেকৈ মৌজোল বা তুলসী ক'লা তুলসী এইবিলাকে আমি এনেকৈ ডাইৰেক্টও খাই কিছুমানে নহ'লে কাঢ়া বনাই পেলাই পানীত গৰম কৰি এনেকৈ তাৰ জোলটো উলিয়াই ৰস উলিয়াই মৌজোলৰ লগত আপুনি খায় আৰু খোৱাৰ পিছত কি হয় খোৱাৰ পিছত সিহঁতিতো দৰৱ নহয় তেনেকৈ মই ক'লোৱে আপোনালোকক যিহেতু ভাইৰাছৰ কাৰণে হয় গতিকে ভাইৰাছৰ কোনো দৰৱ নাই আপোনাক তুলসী পাতে ভাল কৰিব নোৱাৰে মৌজোলেও ভাল কৰিব নোৱাৰে কিন্তু ইহঁতে কি কৰে আপোনাৰ এই যে খুৰখুৰণি বা ইনফ্লেমেশ্যনটোক অলপ ৰিলিফ দিলে আপুনি কিছু সময়ৰ কাৰণে আপোনাৰ কাহটো ইণ্টাৰাপ্ট হৈ যাব মানে ধৰি লওক ঘপককৈ নাহে আৰু তেতিয়া সামান্যভাৱে আপুনি ৰিকভাৰ কৰিব কিন্তু আকৌ যেতিয়া কাহ আহিব কথা ঘূৰি একে হৈ গ'ল তেতিয়া আপুনি দিনটোতো আৰু তুলসী পাত খাই থাকিব নোৱাৰে গতিকে সেইটো এটা প্ৰব্লেম আৰু 2 নম্বৰত এনেকুৱা কিছুমান বস্তু আছে যে ষ্ট্ৰেপচিল বা এনেকুৱা ধৰণৰ কিছুমান ভিক্স মৰ্টন এনেকুৱা ধৰণৰ সেইবোৰ খালেও তাত যিটো পিপাৰমিণ্ট থাকে এইটো আমাক যথেষ্ট ৰিলিফ দিয়ে তাত মৌজোলো থাকে তো ৰিলিফ দিয়ে এগেইন আপুনি ইটোৰ পিছত সিটো মানে ষ্ট্ৰেপচিল খাই থাকিব লাগিব কিমান খাই থাকিব গোটেইবিলাক বস্তুৰে উদ্দেশ্যটো লাষ্টত গৈ উদ্দেশ্যটো একেই যে আপুনি ভইচটোক মানে আপোনাৰ ফেৰিংছ বা লেৰিংছটো আপুনি ৰেষ্ট দিব লাগিব বা কাহটো নহাকে তাক ইণ্টাৰাপ্ট কৰিব লাগিব যাতে সঘনাই নাহে এতিয়া সেইটো আপুনি খাই থকাটো ইমান প্ৰেক্টিকেল নহয় অলপ খাব পাৰে আপুনি আৰু সেইটো আপোনাৰ ৰিলিফ দিব কিন্তু সেইটো সম্পূৰ্ণ ভালকৈ নিদিয়ে তাৰপিছত এটা বস্তু কথা হ'ল কি এই যে আমাৰ মিউকছাখন যেতিয়া ইনফ্লেমড হৈ গ'লে সেই ইনফ্লেমেশ্যনটো ৰিলিফ পাবৰ কাৰণে বা ভাল পাবৰ কাৰণে আমাক প্ৰচুৰ পৰিমাণে মানে হাইড্ৰেশ্যন যিটো মইষ্ট হৈ থাকে চিম্পল এটা এনালজি মই আপোনালোকক কৈ দিছোঁ ধৰি লওক আপোনাৰ ইয়াত গৰম পানী পৰিলে আপোনাৰ ৰঙা পৰাৰ লগে লগে আমি প্ৰথম আমাৰ গৰম পানী বা জুই এনেকুৱা যেতিয়া অকণমান বাৰ্ণ হ'ল তেতিয়া তেনেকুৱা আমি প্ৰথমে কি কওঁ বাৰ্ণল লগাওঁ নহ'লে ঠাণ্ডা পানী দিওঁ আইচ পেক দিওঁ এনেকুৱা নিদিওঁ জানো তো ছেইম কথাটো আপোনাৰ যেতিয়া হেৰিটো মানে ফেৰিঞ্জাইটিছ চলি আছে তো আপুনি পানী চানি যদি খাই থাকে পানী আকৌ তাত এটা কথা আকৌ ফ্ৰিজৰ পানী খাব নোৱাৰিব সেইটো কেলৈ মই সেইটো কৈ আছোঁ নৰ্মেল ৱাটাৰ আপুনি যেতিয়া খাই থাকিব আপোনাৰ হাইড্ৰেশ্যন হৈ থাকিব চেলবিলাকে ৰিলিফ পাই থাকিব আপোনাৰ মিউকছাখনে আৰু ঘপককৈ কাহটো নাহে গতিকে হাইড্ৰেশ্যন বা পানী খাই থকাটো ইম্পৰ্টেণ্ট হয় এনেকুৱা এটা কাহ আহিলে আৰু এটা কথা হৈ গ'ল যে এই বস্তুটো এই যে কাহটো আহি থাকে এই কাহটো নাহিবৰ কাৰণে কি হ'ব লাগিব যে আপোনাৰ ভিতৰৰ মানে এই যিখন মিউকছাখন মইষ্ট হৈ থাকিবলৈ সেমেকা হৈ থাকিলে কি হ'ব সি ৰিলিফ পাব মানে তাৰ এটা এইটো চুথিং এফেক্ট বুলি ক'ব পাৰি চুথিং মানে যে আৰাম লগা যেনেকৈ গৰম বস্তু এটা পৰিলে আমি ঠাণ্ডা বৰফ লগাই দিলে আৰাম পাওঁ চুথিং এফেক্ট সেই চুথিং এফেক্টটো পোৱা যায় গতিকে মইষ্ট ৰখাটো এই মিউকছাখনক মইষ্ট ৰখাটো বিৰাট ইম্পৰ্টেণ্ট যে মইষ্ট কেনেকৈ ৰাখিবলৈ হ'লে আপোনাৰ মুখৰ যিটো ভাপ বা মুখৰ আমাৰ বডিৰ যিটো ভাপ বা মইশ্চাৰ আছে মুখৰ ভিতৰত সেইটো পৰাপক্ষত মানে বাহিৰলৈ ওলাই নাযাব লাগিব ঠিক আছে এতিয়া দ্বিতীয় কথা হৈ গ'ল আপোনাৰ মুখেদি ঠাণ্ডা বতাহ নুসুমাব লাগিব কাৰণ ঠাণ্ডা বতাহৰ মিনিং কি বাৰু ঠাণ্ডা বতাহৰ মিনিং হৈ গ'ল তাত মইশ্চাৰ কম আছে তাত মানে জলবায়ু বা তাত মানে কি পানীৰ পৰিমাণ যিটো বাষ্প যিটো জলীয় বাষ্প সেইটো মইশ্চাৰ সেই ঠাণ্ডা বতাহটোত কম থাকে সেইটো কাৰণে আপোনালোকে দেখে যে ঠাণ্ডা দিনত আমাৰ মুখৰ পৰা যেতিয়া আমি হাঁ কৰি দিওঁ মুখৰ এই জলবায়ুটো যিহেতু বাহিৰত ঠাণ্ডা দিনৰ আবহাৱা যিটো তাত কোনো ধৰণৰ মইশ্চাৰ নাই বা বহুত কম আছে সেইটো কাৰণে মুখৰ পৰা যেতিয়া গৰম বতাহটো ওলায় এইটো মইশ্চাৰ হৈ ওলায় লগে লগে কনডেন্স হৈ যায়
লগে লগে কনডেন্স হৈ গ'লে সেই বস্তুটো আমি এটা ধোঁৱা নিচিনাকৈ দেখাব দেখো মুখৰ পৰা ধোঁৱা ওলাইছে নাই ধোঁৱা ওলোৱা নাই একচুৱেলি আপোনাৰ মুখৰ পৰা যিটো মইশ্চাৰ ওলাইছে সেইটো কনডেন্স হোৱাৰ কাৰণে আপুনি বগা বগাকৈ দেখা পাইছে খুব সূক্ষ্ম পানীৰ কণিকা হিচাপত আপুনি দেখা পাইছে আপুনি ধোঁৱা বুলি ভাবিছে ধোঁৱা নহয় সেইটো জলীয় বাষ্প এতিয়া ঠাণ্ডা দিনত কি হয় আমি যেতিয়া ঠাণ্ডা বতাহটো বাৰে বাৰে মুখলৈ গৈ থাকিব তো আপুনি ভাবক যে আপোনাৰ যিটো ফেৰিংছ আৰু লেৰিংছ আছে তাতে গৈতো পাইছে ন আপোনাৰ এই ঠাণ্ডা বতাহটোৱে তো সেই লেৰিংছ বা ফেৰিংছটোৰ যিটো জলীয় বাষ্প বা মইশ্চাৰ এইটো সি শুকুৱাই দিয়ে ঠাণ্ডা বতাহটো যেতিয়া শুকুৱাই দিয়ে সেই খুৰখুৰণি আৰম্ভ হ'লে আপুনি আকৌ কাহিলে তো আকৌ সেই চাইকেলটো ৰিপিট হৈ যাব তাৰ মানে আপুনি ঠাণ্ডা বতাহটো নুসুমাব লাগিব মুখৰ ভিতৰত আৰু সেইটো কৰিবলৈ আটাইতকৈ ভাল উপায় কি সেই আটাইতকৈ ভাল উপায়টো হৈ গ'ল মাস্ক যিটো আমি কোভিডৰ টাইমত প্ৰচুৰ পৰিমাণে সকলোৱে লগাইছিল মাস্ক এই মাস্কখন লগালে কি হয় আপুনি যেতিয়া বতাহটো মুখেদি ল'ব প্ৰথম কথা সি ইমান ঠাণ্ডা নহয় সেই মাস্কৰ মাজেদিহে যাব কম পৰিমাণে যাব অলপ গৰম হৈ যাব আৰু দ্বিতীয় কথা আপুনি যিটো নিশ্বাসত আপোনাৰ যিটো মুখৰ পৰা বতাহটো এৰি দিব সেই বতাহটো যিহেতু আমাৰ বুকুৰ ভিতৰৰ পৰা ওলাইছে বা শৰীৰৰ ভিতৰৰ পৰা ওলাইছে সেইটো অলপ গৰম হয় প্লাছ তাত মইশ্চাৰ থাকে গতিকে এইখিনি বস্তু কিছু পৰিমাণে হ'লে আপোনাৰ মাস্কখনৰ ভিতৰত আছে নেক্সট যেতিয়া আপুনি ঠাণ্ডা বতাহ ল'ব সেই মইশ্চাৰখিনি মিক্স হৈহে আপোনাৰ মুখত সোমাব তেতিয়া কি হয় আপোনাৰ এই ফেৰিংছ লেৰিংছটো আল্টিমেটলি আপোনাৰ শুকাই নগ'লে কি হ'ব কাহটো ফটকে নাহে কমি যাব মানে ধৰি লওক 10 ছেকেণ্ডত আপুনি 10টা কাহ মাৰিছিলে এতিয়া আপুনি 10 ছেকেণ্ডত 2টা মাৰিব পাৰে কাহ বা নেমাৰিব পাৰে আপোনাৰ সম্পূৰ্ণ বন্ধ হৈ যাব পাৰে এতিয়া কি হ'ল এই গোটেই কথাখিনি যে মই ক'লো মৌজুলৰ পৰা আৰম্ভ কৰি আপোনাৰ তুলসী পাত ষ্ট্ৰেপচিল বা এনেকুৱা ধৰণৰ দৰৱ আৰু যিবিলাক এই যে ক'লো মই মাস্ক লগা এই গোটেইখিনিত আপুনি চাওক কি হ'ল আল্টিমেটলি আমি কাহটোক ইণ্টাৰাপ্ট কৰি আছোঁ তাক আমি ৰখাই দিছোঁ এই যে বাৰ সি চাইকেল চলি থাকে এই চাইকেলটো আমি ৰখাই দিছোঁ ইণ্টাৰাপ্ট কৰি দিছোঁ সেইটোৱে উদ্দেশ্য আপুনি কাহটোক ইণ্টাৰাপ্ট কৰিব লাগিব ইণ্টাৰাপ্ট কৰিলে কি হ'ব কাহটো নাহিলে কি হ'ব মই আৰু এটা ভিডিঅ'ত আনদিনা এটা কথা কৈছিলোঁ যে আমাৰ শৰীৰৰ এটা ইনহেৰেণ্ট বা আমাৰ নিজৰ ভিতৰতে বনাই থোৱা ভগৱানে দিয়া এটা ঈশ্বৰ প্ৰদত্ত শক্তি আছে এই শক্তি হৈ গ'ল কি আমাৰ চেলবোৰে নিজকে নিজে ৰিপেয়াৰ কৰিব পাৰে যেনেকৈ ধৰি লওক আপোনাৰ গুটি এটা উঠিলে আপুনি আজি ফুটাই দিলে ঘা লাগি গ'ল কিন্তু কাইলৈ সেইটো শুকাই যোৱা মিনিং কি আমি ৰিপেয়াৰ কৰিছোঁ নহয় জানো ঠিক তেনেকৈ এতিয়া ফেৰিনজাইটিছ বা লেৰিনজাইটিছ হৈছে আপোনাৰ যিটো মানে নাকৰ ভিতৰ বা মুখৰ ভিতৰৰ মিউকোছাখন আপোনাৰ ইনফ্লেমড হৈছে সেইখনো আমাৰ শৰীৰে নিজে তাক হিল কৰিব পৰা বা তাক মানে ভাল কৰিব পৰা ক্ষমতা আছে ভাল কৰিব পৰা ক্ষমতাটোক এক্টিভেট কৰিবলৈ সি এনেও এক্টিভেট হৈ থাকে খালি তাক টাইম দিব লাগিব টাইম কেনেকৈ দিব লাগিব যে আমি কাহটো হ'বলৈ নিদিব লাগিব এই যে আমি যে মাস্কখন লৈ থাকিলোঁ আমাৰ ভিতৰলৈ যোৱা বতাহটো সম্পূৰ্ণ ড্ৰাই ঠাণ্ডা বতাহ নহ'ল আৰু অলপ মইষ্ট বতাহ গ'ল গৰম বতাহ গ'ল গতিকে লগে লগে আমাৰ এই যিটো ইনফ্লেমেশ্যন প্ৰচেছটো কমি গ'ল বা ইণ্টাৰাপ্ট হৈ গ'ল আৰু একে সময়তে আমাৰ বডিয়েটো এনি টাইম আমাক ৰিপেয়াৰ কৰি আছে নহয় জানো তো সেই মানে ৰিপেয়াৰ কৰিবলৈ সি সময় পাই গ'ল আৰু এনেকৈ সময় পালে আমাৰ নিজৰ শৰীৰে নিজৰ কাহটোক নিজে ভাল কৰি দিয়ে ভাইৰাছটোক ভাল কৰিব নহয় ভাইৰাছটো নিজে আমাৰ বডিয়ে তাক মানে কণ্ট্ৰলত আনিব আমাৰ ৰেজিষ্টেঞ্চ শক্তিয়ে কিন্তু এই হিলিং প্ৰচেছটোত আপুনি যে এই ইণ্টাৰাপ্ট কৰি দিলে মাস্কখন পিন্ধি তো সি লাহে লাহে ভাল হ'ব একেদিনাই ভাল নহয় লাহে লাহে ভাল হ'ব আৰু বিশ্বাস কৰক আপোনালোকে আগৰ ভিডিঅ' মোৰ চাইছে মই কাহি আছিলোঁ আৰু মই কোনো দৰৱ খোৱা নাই মাত্ৰ এই মাস্কখন লৈ পেলাই মই ঘূৰি আছোঁ আৰু মাস্কখন মাৰোঁতে এতিয়া মোৰ কাহ খুব নাইকিয়া হৈ থাকিল আৰু খুব কম দিনৰ ভিতৰত চাগে এসপ্তাহমানতে যিটো আগতে মই যেতিয়া নিজেও এইবিলাক কাম নকৰিছিলোঁ তেতিয়া মোৰ এটা কাহ কেতিয়াবা 2-3 মাহলৈকে থাকে কাৰণ ক'লোৱে কথাখিনি একেই সময় নাই ভইচ ৰেষ্ট দিবলৈ নাই প্ৰতিজন পেচেণ্টৰ লগত কথা পাতিব লাগে তো কথা পাতোঁতে ৰেষ্ট নাপাওঁ আৰু এই কাহটো মানে অনাগত মানে ই আনইণ্টাৰাপ্টেড সি বাৰেপতি হৈয়ে থাকে কাৰণ ময়ে বনাই থাকোঁ কাহটো ন আজিতো বুজি পাইছে তো ঠিক তেনেকৈ মাস্কখন আপুনি ইয়াৰ এটা উদাহৰণ মই অন্য এটাও দি দিওঁ আৰু প্ৰমাণ দি দিওঁ আপোনালোকে চাব যে যেতিয়া ক'ভিডৰ সময়ত আমি মাস্ক মাৰি ঘূৰি ফুৰিছিলোঁ নহয় ক'ভিড আহোঁতে সেইটো সময়তো আপোনাৰ ঠাণ্ডা দিন আহিছিলে বতৰ চেঞ্জ হৈছিলে কিন্তু আমি কাহ মৰা নাছিলোঁ অৱশ্যে সেইটো সময়ত এনেকুৱা হৈছিলে যে কাহ মাৰিলে ক'ভিড হৈছে নেকি এনেকুৱা ধৰণৰ মানুহে ভয় খাইছিলে কিন্তু ভয় যিমানে নাখাওক মাস্ক মাৰিছিলে আৰু সেইটো সময়ত আপুনি মন কৰিব মানুহৰ কাহ নহৈছিলে
অন্য বেমাৰো বহুত কম হৈছিল আৰু ইয়াৰ এটা উৎকৃষ্ট উদাহৰণ এই যে পদ্ধতিটো ফলো কৰা কিছুমান খুব উন্নত কান্ট্ৰি আছে যেনেকৈ মানে সাউথ কোৰিয়া আৰু জাপান আৰু টাইৱান তাত এনি টাইম মানুহে এই মাস্ক কালচাৰটো আছে এনেকুৱা নহয় যে মেডিকেটেড মাস্কটো তেওঁলোকে নিজৰ কাপোৰৰ ট্ৰেডিশ্যনেল বনাই লোৱা তেনেকুৱা মাস্ক এনি টাইম মাৰি থাকে আৰু মাস্ক মৰাটো মই আজিও কওঁ এইটো এটা খুব ভাল অভ্যাস কাৰণ আপুনি অন্য যিবিলাক ৰেস্পিৰেটৰী যিবিলাক ডিজিজ সেইবিলাক আপুনি বাচি থাকিব পাৰে 2 নম্বৰ আজিকালি ইমানেই বেছি পলিউশ্যন যে গাড়ীৰ ধোঁৱা বা বিভিন্ন ধৰণৰ ধূলি বালিৰ সৈতে যিমানখিনি পলিউশ্যন এইখিনিৰ পৰা আপুনি বাচি থাকিব পাৰে আৰু লগতে এনেকুৱা যদি কাহ হয় তেতিয়াহ'লে সেইটোৰ পৰা আপুনি বাচি থাকিব পাৰে ইয়াত মই আৰু এটা কথা লাষ্টত কৈ দিওঁ যে এই যে কাহটো আমাৰ আৰম্ভ হয় একটো ঠাণ্ডা দিনত দ্বিতীয় আপোনাৰ মাৰ্চ এপ্ৰিলৰ সময়ত এই কাহটো যদি আৰম্ভ হোৱাৰ সময়তে আৰু এটা বস্তু আছে ইম্পৰ্টেণ্ট সেইটো আমি সকলোৱে কৰোঁ এইটো ৰিলিফৰ কাৰণে খুব ভাল হয় সেইটো হ'ল গৰম পানীত আমি যে নিমখ দি গাৰ্গল কৰোঁ গাৰ্গল কৰাৰ লগে লগে সি বহুত ৰিলিফ হৈ যায় আৰু লগতে যদি আপুনি মাস্ক মাৰি থাকে তেতিয়াহ'লে আপোনাৰটো কাহটো আগেই নেবাঢ়িব এতিয়াতো আগেই মানে উইদিন ধৰি লওক কাহটো আৰম্ভ হৈছেহে উইদিন 3-4 ডেজ আপোনাৰ কাহ পলাই পত্ৰং দিব যদি আপুনি প্ৰথমেই যদি গৰম পানী নিমখ দি পেলাই গাৰ্গল কৰিলে আৰু মাস্ক পিন্ধিলে আৰু ডিঙিত পাৰিলে এখন গামোচা 2-3 ভাঁজ কৰি পেলাই মেৰিয়াই থৈ দিয়ক বস ইমানখিনি যদি কৰে আপোনাৰ 2-3 দিনৰ ভিতৰত কাহ ভাল হ'ব আৰু কোনো দৰৱ নালাগে এতিয়া গৰম পানী নিমখ দিলে তাতো এটা কথা আছে গৰম পানী আপুনি কিমান গৰম পানী দিব গৰম পানী সবৰ ক্ষেত্ৰতে বেলেগ কোনো টেম্পাৰেচাৰ চাব নালাগে আপুনি মাত্ৰ সিমানখিনি গৰম পানী দিব যিমানখিনি আপুনি সহ্য কৰিব পাৰে আৰু গৰম পানী সহ্য যেতিয়া আপুনি মুখত ল'ব বহুত এনেকৈ এনেকৈ কৰে আৰু পেলাই দিয়ে আৰু নিমখ কিমান দিব নিমখো ইমান দিব যিমানখিনি আপুনি সহ্য কৰিব পাৰে যিমানেই আপুনি ল'ব পাৰে সিমানে ভাল কিন্তু ঠিক আছে গৰম পানীও যিমান গৰম ল'ব পাৰে সিমানে ভাল এতিয়া আপুনি এনেকৈ কৰিলে নহ'ব যেতিয়া মুখত আপুনি পানীটো ল'ব এইটো লৈ পেলাই আপুনি আপোনাৰ যিটো মানে কুলকুলনি সেইটো মানে ডিপ নোটত যাবলৈ চেষ্টা কৰিব ধৰি লওক মই এক্সাম্পল দি দিছোঁ আৰু ডিঙিটো এনেকৈ ওপৰলৈ কৰি আপুনি ভইচটো ডাউন কৰিব যেনে যিমান তললৈ যাব আপুনি আপোনাৰ ভইচটো যিমান তলৰ স্কেলত লৈ যাব পাৰে বুজি পাইছে নহয় যিমান তললৈ যাব সেই পানীখিনিও ভিতৰলৈ সিমান যাব আৰু আপোনাৰ ফেৰিংছ আৰু লেৰিংছটো আমাৰ ডিঙিৰ পৰা অকণমান ভিতৰত থাকে গতিকে মুখৰ ভিতৰত লৈ আপুনি কলকৈ পেলাই দিলে একো লাভ নাই বুজি পালে তো লিষ্টাৰিন যিটো এটা মাউথ ৱাছ থাকে সেইটোও ইউজ কৰিব পাৰে কিন্তু তাতকৈ একদম বেটাৰ আমাৰ ঘৰত যিটো নিমখ পানী খালি আপুনি মন কৰিব কৈ পেলাই দিলে নহ'ব আপুনি ডিপ ভইচত যাব লাগিব তেতিয়া সি ভিতৰলৈ গৈছে জানিব এনেকৈ ধৰণে আপুনি গাৰ্গল কৰিব এইটো এটা গাৰ্গলৰ এটা টেকনিক হয় আৰু ডিঙিত মই গামোচা মাৰিবলৈ ক'লোঁ ঠাণ্ডা কেইদিনত আৰু ঠাণ্ডা নলগাব ঠাণ্ডা লগালে কাহটো হয় আৰু মাস্কটোৱে আপোনাক ইমান ভাল কৰিব যে আপুনি আচৰিত হৈ যাব এতিয়াও যদি কাৰোবাৰ কাহ চলি আছে নহয় মাত্ৰ আপুনি মাস্কখন লগাই দিয়ক এতিয়াৰ পৰাই মাস্ক লগাই দিয়ক চাব আপুনি কিমান ৰিলিফ পাব কোনো দৰৱ নোখোৱাকৈ মই জ্বলন্ত উদাহৰণ মই দুদিন আগত মই ইমান কাহ হৈ আছিলে ভাল হৈ গ'ল তো আপোনালোকে সেইটো কৰক আৰু এটা কথা কৈ দিওঁ এই শুকান কাহৰ কাৰণে বিশেষ দৰৱ থাকে আমাৰ কিছুমান দৰৱ আছে কিন্তু সিহঁতে আপোনাক এই যে মই ক'লোঁ এই চাইকেলটো যিহেতু আপোনাৰ পূৰা নাইকিয়া কৰি দিব নোৱাৰে গতিকে কাহটো আপুনি দৰৱ খালে সেইখিনি সময় ঠিকে থাকিব দৰৱৰ এফেক্টটো থকালৈকে তাৰপিছত আকৌ কাহটো আহিবই কিন্তু আৰু কিছুমান দৰৱ আছে য'ত আমাৰ এই ব্ৰেইনত যিটো আমাৰ কাফৰ এটা চেণ্টাৰ আছে ব্ৰেইনৰ সেইটো ডাউন কৰি দিয়া হয় কিন্তু সেইটো দৰৱটো ইউজ কৰা ইমান ভাল নহয় বিকজ ইউ আৰ প্লেয়িং উইথ ইয়ৰ ব্ৰেইন গতিকে সেইটো ইমান ভাল নহয় প্লাছ সেইটো এটা মানে কেনেকুৱা এটা নিচা ধৰা দৰৱ তো নিচা ধৰা দৰৱটো আপুনি গৈ পেলাই যিটি ডক্টৰে আপোনাক লিখিও নিদিয়ে আৰু যদি লিখি দিয়েও ইভেন ফাৰ্মাচী আপোনাক নিদিয়ে বহুত স্পেচিফিক কাৰণতহে সেইবিলাক দৰৱ দিয়া হয় গতিকে ইভেন মই যদি ডক্টৰে গৈ পেলাই উইদাউট প্ৰেছক্ৰিপশ্যন মই এখন যদি ফাৰ্মাচীত গৈ কওঁ যে মোক আমুক দৰৱটো দিয়ক যদি সেইটো সেই বিশেষ কেটেগৰীটোত পৰে মোকো নিদিয়ে ইভেন গতিকে সেইটো দৰৱো বৰ ভাল নহয় কাৰণ কাহৰ দৰৱবিলাকৰ আৰু এটা ছাইড এফেক্ট হ'ল সি মানে আপুনি অলপ যদি খাই দিয়ে টোপনি ধৰে
টোপনি ধৰে গতিকে সেইটো এটা দিগদাৰ আপুনি যদি কিবা বাহন চাহন চলায় তেতিয়াহ'লে আপোনাৰ টোপনিটো আপোনাক দিগদাৰি কৰিব পাৰে কাম কৰোঁতে আপোনাৰ মন নবহিব পাৰে বা ঘৰত গ'লে আপোনাৰ টোপনি সোনকালে শুই থাকিবলৈ মন যাব পাৰে আপুনি ঘৰৰ মানুহৰ লগতে ইণ্টাৰেক্ট কৰিব নোৱাৰিব এনেকুৱা ধৰণৰ প্ৰব্লেম কিছুমান আছে গতিকে বেষ্ট নেচাৰেল সলিউশ্যন হৈ গ'ল আপোনাৰ মাস্ক আৰু গৰম পানী নিমখ দি পেলাই গাৰ্গল কৰক আৰু আপুনি সোনকালে ভাল হৈ যাব আৰু কোনো কামত ইণ্টাৰাপশ্যন নহয় একো কৰিব নালাগে অলপ ভইচ ৰেষ্ট দিব কথা নাপাতিব এইখিনিয়ে কথা তো আপোনালোকৰ লগত আজি ডিছকাছ কৰিলোঁ অসীমা দত্ত হাজৰিকা আপুনি যদি এপিছডটো চাই আছে আপোনালৈ ডেডিকেট কৰিছোঁ মই এপিছডটো আৰু আপুনি প্ৰশ্নটো সোধাৰ কাৰণেহে ক'ব পাৰিলোঁ সেইটো কাৰণে অশেষ ধন্যবাদ এটা ভাল কুৱেশ্যন সুধিলে আপুনি জ্বলন্ত এটা সমস্যা বুলি ক'ব লাগিব আমাৰ এইটো ৰিজনৰ যদি আৰু কিবা আপোনালোকৰ অন্য সকলৰো যদি এনেকুৱা ধৰণৰ কিবা কুৱেশ্যন আছে আপোনালোকে আমাক কমেণ্টত জনাব যাতে আমি আপোনাক আকৌ অকণমান সহায় কৰিবলৈ সুযোগ পাওঁ যিবিলাক কুৱেশ্যনৰ আনচাৰ মোৰ দ্বাৰা হ'ব মই দিম আৰু যদি মই মোৰ ছাবজেক্টৰ বা মোৰ জ্ঞানৰ পৰিসীমাৰ ভিতৰত নহয় তেতিয়াহ'লে সেই ছাবজেক্টৰ এজন বিশেষজ্ঞ চিকিৎসক মাতি আনি আমি আপোনালোকক আনচাৰ দিম আজিলৈ আহোঁ কিন্তু যোৱাৰ আগতে এটা অনুৰোধ থাকিব যে আপোনালোকে জানে emergehealth.in এইটো এটা ৱেবছাইট EMERGEHEALTH emergehealth.in এইটো এটা ৱেবছাইট যেটো আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ গোটেই অসমবাসীৰ কাৰণে আমাৰ উদ্দেশ্য কি ৰাইজৰ কাৰণে যেটো সৰ্বসাধাৰণৰ কাৰণে স্বাস্থ্য সেৱাৰ যেটো খৰচ সেইটো আমি কমাই দিবলৈ চেষ্টা কৰিছোঁ আৰু আমি সফল হ'ম যদিহে আপোনালোকক যদি লাগে যে কম খৰচত হেল্থ কেয়াৰ ভাল হেল্থ কেয়াৰ লাগে তেতিয়াহ'লে আমি সফল হ'ম আৰু যেহেতু আমি আপোনালোকৰ কাৰণে এইটো ৱেবছাইট বনাইছোঁ আমি বিৰাট সুখী হ'ম যদি আপোনালোকে অনলাইন অৰ্ডাৰ কৰে অনলাইন অৰ্ডাৰ কৰিবলৈ আপোনালোকে জানে কাকো শিকাব নালাগে কাৰণ আজিকালি প্ৰত্যেক ঘৰতে এমাজন নহ'লে ছুইগি নহ'লে মিন্ত্ৰা কিবা নহয় কিবা অৰ্ডাৰ কৰিয়ে থাকে আপোনালোকে ঠিক তেনেকৈ যাব ৱেবছাইটটোত আপোনালোকে গৈ ধৰি লওক আপোনালোকে ব্লাড টেষ্ট বোলে এইটো মই বা আল্ট্ৰাছাউণ্ড বা আমুকটো অপাৰেশ্যন প্ৰেগনেঞ্চি পেকেজ এনেকুৱা যিকোনো ধৰণৰ আপোনালোকে অনলাইন এড কৰিব কাৰ্টত গৈ পেলাই আপোনালোকে অৰ্ডাৰ কৰিব মেক্সিমাম টেষ্টতে আপোনালোকে ডিছকাউণ্ট পাব আৰু বজাৰ দামতকৈ কম দামত পাব যিদিনা আপোনালোকে অৰ্ডাৰ কৰিব আমি ইয়াৰ পৰা ফোন কৰিম আৰু আপোনালোকক কম দামত আমি টেষ্টটো কৰাই দিম এইটো আমাৰ প্ৰমিজ আৰু যদি ৰাইজে ভাল পায় এনেকৈ আমাৰ ৱেবছাইট ইউজ কৰে আমাৰ যদি আমি উৎসাহিত হ'ম আৰু আমি যদি উৎসাহিত হওঁ আপোনালোকে জানি থ'ব যে অদূৰ ভৱিষ্যতে অসমবাসীৰ কাৰণে আমি স্বাস্থ্য সেৱা খৰচ ইয়াতকৈ কমৰ পৰা কমলৈ নি থাকিম আপোনালোকে খালি আমাক সুযোগ দিয়ক যে আপোনালোকৰ কাৰণে আমি কম খৰচত এই যে হেল্থ কেয়াৰটো লৈ আহিব বিচাৰিছোঁ তাৰ কাৰণে আমাক সহযোগ কৰক আৰু মনত ৰাখিব এইটো গোটেই অসমত এপ্লিকেবল হয় কিছুমান জেগাত যদিহে আমাৰ ছাৰ্ভিচ এতিয়ালৈকে যোৱা নাই তেতিয়া লাহে লাহে সেইবোৰ জেগাটো আহি যাব গতিকে একদম চিন্তা নকৰিব আপোনাৰ ঘৰৰ ওচৰৰ নিকটতম একেবাৰে ওচৰত থকা অনুষ্ঠানৰ জৰিয়তে আমি আপোনাক কম দামত এটা ভাল স্বাস্থ্য সেৱা দিবলৈ চেষ্টা কৰিম আগলৈ আৰু বহুত ভাল কাম কৰি থাকিম যদি আপোনালোকে ভাবে যে কামখিনি ভাল হৈছে কাৰণ আপোনালোকৰ যদি সহযোগ পাওঁ সেইটো আমাৰ কাৰণে আশীৰ্বাদ আৰু এটা কথা আছে আপোনালোকে চাই আছে আমাক দেখি আছে কিন্তু মই আপোনালোকক দেখা নাই গতিকে কমেণ্ট বক্সত জনাব এটা যদি ফেচবুকত চাই আছে তেতিয়াহ'লে এটা লাইক কৰি দিব আমাৰ পেজটোক আৰু যদিহে ইউটিউবত চাই আছে তেতিয়াহ'লে ইউটিউবত এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ এজন মানুহ বঢ়া মানে আমাৰ লাগিব যে আৰু এজন মানুহে ভাল পাইছে তো আমি সেইটোত মানে এটা উৎসাহ পাওঁ আৰু এনেধৰণে আমি আপোনালোকলৈ সৰল ভাষাত সহজ ভাষাত এই মেডিকেলৰ বস্তুবিলাক আনি থাকিবলৈ চেষ্টা কৰিম মনত ৰাখিব জ্ঞানেই আপোনাৰ শক্তি জ্ঞানেই একমাত্ৰ শক্তি নহ'লে আপোনাৰ পৰা বিভিন্ন গোষ্ঠীয়ে বিভিন্ন বণিক গোষ্ঠীয়ে সদায় আপোনাৰ পৰা পইচা বেছিকৈ ল'বলৈ চেষ্টা কৰি থাকিব আমি আপোনালোকক সহজ সৰল ভাষাত বস্তুখিনি জনাই দিবলৈ চেষ্টা কৰিছোঁ আৰু কিবা জানিবৰ মন থাকিলে আমাক জনাব কমেণ্ট বক্সত আজিলৈ আহোঁ থেংক ইউ